বাতৰিকাথা সাক্ষাৎ সন্মিলনৰ আজি ৭০ সংখ্যক এই দ্বিবাৰ্ষিক অধিৱেশন এই দ্বিবাৰ্ষিক সন্মিলনৰ আমি যি ৭০খন পতাকা ইতিমধ্যে উত্তোলন কৰিছোঁ আমাৰ মাজত আমাৰ সকলো ধৰ্মৰ মানুহে অৰ্থাৎ কেওট জাতিৰ বাদেও আমাৰ বিভিন্ন জাতীয় মানুহে আমাক আহি ইয়াত উৎসাহিত কৰিছে তাৰ বাবে তেওঁলোকলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ এনেদৰে আমাৰ দিনটোত আৰু ৪-৫টা কাৰ্যসূচী আছে আমি এই কাৰ্যসূচীবোৰৰ ভিতৰতো আমাৰ দিনৰ আমি আতিথ্য কৰিবলৈ আমি প্ৰায় ৪-৫ হাজাৰ মানুহৰ আতিথ্যৰ কাৰণে আগবাঢ়ি আছোঁ আৰু ভগৱন্ত পুৰুষে দিয়া যদি সহায় কৰে আমাৰ এই ৪-৫ হাজাৰ আতিথ্য কৰিব পাৰিম ইয়াত এতিয়াই বৰ সুন্দৰ পৰিৱেশন হৈছে ইয়াত সন্ত সমাজ অৰ্থাৎ শংকৰ সংঘৰ মানুহখিনিও আহি আমাক সুন্দৰকৈ সহযোগিতা আগবঢ়োৱাৰ বাবে আমি এই সুযোগতে শংকৰ সংঘৰ সকলো সদস্যলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কেওট জাতিৰ যি ভৱিষ্যত আৰু এই ভৱিষ্যতৰ দিনত যাতে আমি পাবলগীয়া প্ৰাপ্যখিনি চৰকাৰৰ পৰা বঞ্চিত নহওঁ তেওঁলোকে যাতে আমাৰ যি জাতিৰ এই SC কৰা বা জাতিৰ অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰা এই কামখিনিত আমাক চৰকাৰীভাৱে গুৰুত্ব আৰোপ কৰে এই কথাটো আমি তেওঁলোকলৈ এই সুযোগতে এই অধিৱেশনৰ পৰাই আমি তেওঁলোকলৈ আমি আহ্বান জনাইছোঁ চৰকাৰৰ ওচৰত আমি কেওট জাতি হিচাপে দাবী কৰিছোঁ আমাৰ প্ৰাপ্য তেওঁলোকে আমাক দিয়ক আৰু গোটেই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ বাবে অহা কাইলৈ আৰু আজি মূল যি সভা হ'ব তাত সকলোকে উপস্থিত থকাৰ বাবে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমি আমাৰ কালি মূল কাৰ্যসূচী ভাগিত থাকিব মুকলি সভাত আমাৰ সন্মানীয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসদেৱ আহি আমাৰ এই মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব আমাৰ NDTVৰ সন্মানীয় মুখ্য সম্পাদক মহাশয় আহি ৰাজদীপ বাইলুং বৰুৱাই আমাৰ নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰিব আৰু ইয়াৰ লগতে আমাৰ বাতৰিঘাট শাখা আৰু দৰং জিলা কেওট সন্মিলন আৰু সদৌ অসম কেওট সন্মিলনৰ বিষয়ববীয়া বৃন্দ আমাৰ মাজত আহি উপস্থিত হ'ব আমি ভাবিছোঁ আমাৰ মূল অধিৱেশনৰ পিছতেই আমাৰ সুন্দৰ এটি সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হৈছে আমি আধ্যাত্মিক দিশৰ ফালৰ পৰা আমি দুজোৰা আমাৰ মহিলাৰ নামৰো ব্যৱস্থা কৰিছোঁ আৰু অহা কাইলৈ আমি সাংস্কৃতিক যিটো শোভাযাত্ৰা হ'ব 12 ৰহণীয়া সাংস্কৃতিক শোভা তাতে আমাৰ জনগোষ্ঠীয় আৰু আমাৰ থলুৱা যিখিনি কেওট জাতিৰ আমাৰ কেওট জাতিৰ থকা সকলোখিনি বস্তুৱে আমি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি যাম এইখিনিকে কৈ আমি আমাৰ সকলোকে অধিৱেশনত সহযোগিতা কৰাৰ বাবে আহ্বান জনাইছোঁ।